গগনত দেখা দি বুকিৰ খবৰ পূৰ্ণ কৰোঁ মোৰ সকলো নিৰ্মূল কৰি ধৰ্মৰ ঐক্য স্থাপন কৰি শান্তি প্ৰতিষ্ঠা কৰিবৰ সময় হ'ল। দয়া কৰি কিবা প্ৰদৰ্শন কৰক হে নাৰায়ণ। সৃষ্টিপতি ব্ৰহ্মাদেৱ সংসাৰ কৰ্তা ভোলানাথ ভগৱানৰ শৰণৰ নিমিত্তে জগতত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে এইবাৰো আমি ধৰা নামত অৱতাৰ ধাৰণ কৰিব লাগিব। কিন্তু এই অৱতাৰ অতি তাৎপৰ্যপূৰ্ণ হ'ব। তাৰোপৰি তোমালোক দুইজনৰ উপৰিও ৩৩ কোটি দেৱতায়ো বিভিন্ন ৰূপত আমাক সহায় কৰিব লাগিব। অৱশ্যে তোমালোক দুয়োৰে দায়িত্ব অতি গুৰুত্বপূৰ্ণ হ'ব। প্ৰভু, মই সৃষ্টিপতি হৈও তোমাৰ অনন্ত মহিমাৰ কৰোণা পালোঁ। তোমাৰ ইংগিততে অনন্ত কোটি ব্ৰহ্মাণ্ড কোটি কোটি ছন্দ ইত্যাদিৰ সৃষ্টি হয়। আৰু প্ৰভু, তোমাৰ ইংগিততেই সকলো লয় হয়। প্ৰভু, তোমাৰ এই মহান দৃশ্য ব্ৰহ্মায়ো কি ৰূপত প্ৰচাৰ কৰিব তই মই এবাৰ প্ৰকাশ কৰা প্ৰভু। প্ৰভু, সংসাৰৰ দায়িত্ব যদিও এই নিকৃত নাৰদৰ ওপৰতে লিখাইছে, কিন্তু ইয়াৰ পৰিচালনা মাত্ৰ আপোনাৰেই। আপুনি ইচ্ছা কৰিলে মহাবলয় সৃষ্টি কৰি যোগে যোগে অৱতাৰ ধৰিব পাৰে। আপোনাৰ কাল নিয়ন্ত্ৰী ঐশ্বিক শক্তিয়ে ভক্ত ভোলানাথৰ সকলো কৰ্তব্য পৰিচালনা কৰিছে। প্ৰকাশ কৰোঁ, আপোনাৰ এই মহান উদ্দেশ্য নিকৃত হ'লেও পালন কৰিবলৈ ভক্ত ভোলানাথ সদায় প্ৰস্তুত। যদি তোমালোকৰ একান্তই ইচ্ছা হৈছে মোৰ উদ্দেশ্য জানিবৰ বাবে, তেন্তে কওঁ শুনা। শ্বেতাসুৰৰ ক্ৰমশ অৱসান ঘটিছে। এই জীৱন মই নিজেই চাৰি অংশে অৱতাৰ ধাৰণ কৰি জীৱৰ কল্যাণ সাধন কৰি ভূবাৰ শৰণ কৰি তাৰোপৰি জগতৰ পিতৃভক্তি ভাতৃস্নেহ তোমালোকে উপযুক্ত প্ৰশ্নকেই কৰিছা, নিশ্চয় প্ৰকাশ কৰিম। কিন্তু এটা কথা, তোমালোকেও মোৰ লীলাৰ সহচৰী হ'ব লাগে। নাৰদ প্ৰভু, তুমি উপযুক্ত সময়তে আহিছা। ভূবাৰ শৰণত তুমি আমাৰ সহচৰ হ'ব লাগিব। যি কাৰ্য তোমাৰ বাবে আনৰ দ্বাৰা সম্পাদন প্ৰভু, একো বুজিলো প্ৰভু। এই কিনাৰতে ইয়াকে মহতে কাৰ্য কামনা কৰি প্ৰভুৰ লীলা প্ৰচাৰতে সহায় আগবঢ়াব। এবাৰ ভালদৰে বুজাই কোৱা প্ৰভু। নাৰদ প্ৰভু, চৈতন্য প্ৰাণ যিদৰে ভৌতিক আধাৰত প্ৰকাশ হয়, তদ্ৰূপ আমাৰ লীলা প্ৰকাশত এটি আধাৰৰহে প্ৰয়োজন। আনন্দস্বৰূপ ব্ৰহ্মৰ উপলব্ধিৰ ৰহস্য আনন্দৰ মাজেদিহে
তোমাৰ দিনৰ শব্দবোৰেৰে ত্ৰিজগতত শিক্ষা দিব লাগিব। তোমাৰ ভক্তি বিনাই যেতিয়া জীৱৰ হৃদয় দিনত জংকাৰ তুলিব, তেতিয়া বাহিৰে ভিতৰে সকলোতে আনন্দৰ মহামেলা অনুভৱ কৰিব। পৰম আনন্দ লাভ কৰি মুখ্য পদে গতি কৰিব পাৰিব। তোমাৰ পাৰিব মন কেউ প্রভু সম্ভাবামি যুগে এয়া জানো আপোনাৰ শ্ৰীমুখৰ বাণী নহয় প্ৰভু। প্ৰভু যদি আপোনাৰ আদেশ হয় তেন্তে ৩৩ কোটি দেৱতাকো আপোনাৰ সেৱা কাৰ্যতে ব্ৰতী কৰাব পাৰিম বুলিয়েই ভাবো প্ৰভু। ধন্য নাৰায়ণ, তোমাৰ বিনে অলৌকিক ছন্দেৰে হৃদয় ক্ৰান্তিৰ শব্দবোৰৰ স্পন্দন সৃষ্টি কৰি মুখ্য পদ নিৰ্দেশ কৰক। তোমালোক সকলোৱে আমাৰ বাক্য গ্ৰহণ কৰি কাৰ্য কৰিব লাগিব। জন্মৰহিত হৈ জন্ম লাভ কৰিব লাগিব। জ্ঞান অনিষ্ঠ হৈ শিশু সদৃশ হ'ব লাগিব। অকৰ্তা হৈ কৰ্ম কৰিব লাগিব। সকলো নিগমে যি তত্ত্ব বিচাৰি নাপায় সেই তত্ত্ব ভক্তৰ হৃদয়ত আপুনি উদ্ভৱ হ'ব লাগিব।